উফ কি গৰম ঐ গৰমত একো কাম বন নাইকিয়া হ'ল আৰু দেই ব্যৱসায় পণ্ড একেবাৰে গৰমত চব ঘাম উঠি যোৱা দি উঠি গৈছে মোৰ ব্যৱসায় একো এটা কাম নাই কি যে কৰোঁ কি যে কৰোঁ ব্যৱসায়ত সেইবোৰ থাকেই কেতিয়াবা ব্যৱসায় ভাল হ'ব কেতিয়াবা বেয়া হ'ব সেইবুলি আৰু ইমান ধৰফাই থাকিব নালাগে নহয় মোৰ কিন্তু বেলেগ চিন্তা এটাহে হৈছে গম পাইছে নাই আপুনি তোৰতো সদায় চিন্তা থাকেই চিন্তা নথকাকেতো এটা দিনো নাযায় বাৰু আজিতো কচোন শুনি চাওঁ কিনো নতুন চিন্তা পালি আজি তেনেকে নকব দেই মোৰ চিন্তাবোৰ কিবা দলিয়াই পেলাব পৰা বিধৰ নহয় মই যিবোৰ কওঁ নহয় সদায় সেইবোৰ খাটিয়ে খাই গম পাইছে নাই মূল কাহিনীলে আহ মই পাতনি শুনি পেলাই নি সময় নষ্ট কৰি থাকিবলৈ মোৰ সময় নাই ক মই যেনিবা কিবা এটা কবলৈ হলে সেই পাতনি কি লেকচাৰ সেইবোৰ কৈ দিয়ে মই সেইকাৰণে বেয়া পাওঁ আকৌ ভাল কথা এটা কবলৈ হলে হেৰি নহয় আৰু চাগে বেছি দিন নাই গম পাই নাই এই গৰম দিনকেইটা খেতিৰ দিনকেইটা যেন তেনে শেষ হওক আৰু ছোৱালীজনী বিয়া হব তুলনি হবই মই মাক নহয় একেবাৰে মোৰ গা বাজি আছে একেবাৰে গম পাই বিয়া হবই বা তাই বিয়া হবই ৰাতিপুৱাৰ পৰা সেই কিবা এটা বাজি থকা শুনিছিলো তোৰ গাটোহে বাজি আছিলে নি মানে মই আকৌ সেই তেহেঁতৰ ঘৰত কিবা এটা লগাইছে বুলিহে গান চান তোৰ গাটোহে বাজিছিলে মানে বিয়া হলে হ'ব আকৌ তো সেইটোতে আকৌ ইমান চিন্তা কৰি থাকিবলগীয়া কি থাকে পইচা হলে ভালকে খুৱাম নহলে বুট কেইটামান খুৱাই থৈ দিম সেয়া বুটমাহ খুৱাম বুলি ক'লে মোৰ বৰ খং উঠি যায় কিহ বুটমাহ খুৱাম আজিকালি বুটমাহ খোৱা দিন আছে নেকি যত যিমান মানুহৰ ঘৰত তুলনি বিয়া হওক বৰ বিয়া হওক কিমান ধুমধামকে পাতে লুচি ভাজি তাৰপৰা ভাত মাছ মাংস পনীৰ যি খাই বুফে চিষ্টেম কৰি দিয়ে তুলনি বিয়া নে বৰ বিয়া ধৰিব নোৱাৰি আৰু আমি গাঁওখনৰ ভিতৰত এনেকুৱা হেৰি হৈ পেলানি বুটমাহ খুৱাই থৈ দিব নোৱাৰো দেই মোৰ হলে লাজ লাগিব দেই আপোনাৰ লাজ শ্ৰম নালাগে নি সেইটো কিহৰ লাজ কৰিবলগীয়া কথা আছে আমি বুট মাহত বুফে চিষ্টেম লগাই দিম খৰাহিত উলিয়াই থৈ দিম কোনে কিমান লয় নিজে খাই থাকিব বুফে চিষ্টেম বুট মাহৰ এনেকে কথাবোৰ ক'লে মোৰ বৰ খং উঠি যায় বাপেকে কি চিন্তা কৰিব লাগে কি চিন্তা কৰিছে তুলনি বিয়া হ'ব খোৱা বোৱাবোৰ আছে লগতে আজিকালি বিয়াবিলাকত তুলনি বিয়াত পাটৰ ছেট মুগাৰ ছেট ডিঙিত পিন্ধা হাতত পিন্ধা সোণৰ বস্তুৱে পিন্ধে আজিকালি মোক কিন্তু লাগিব দেই গাঁৱৰ মানুহৰ আগত মই লাজ নেপাম নে মা ঘৰৰ মানুহখিনিৰ আগত মিতিৰ কুটুমৰ আগত লাজ নেপাম ইমান ধনী ধনী মোৰ মা ঘৰৰ মানুহবোৰ মাহীয়ে আপায়ে পেহীয়ে গোটেইবোৰ ধনী মানুহৰ ঘৰ চবকে আহিব লাগিবই বিয়া বুলিলে ছোৱালী এজনী বুটমাহ খুৱাই থৈ দিব নোৱাৰো নহয় মই সস্তীয়া কাপোৰ পিন্ধাই থব পাৰো নি মুঠতে তুলনি বিয়ালে পইচা যোগাৰ কৰ কিন্তু মোৰ কিন্তু পইচা এটকা নাই সোনকালে পইচা দিয়ক যি পাই নহয় আজি তাৰিখৰ ব্যৱসায়ত যিমান লাভ হয় নহয় মোক দিব কৈ দিছো কিন্তু মই খং উঠি যায় নহয় নাই এনেকে সোমাই থাকিলে নহ'ব গৰম বুলি মই ওলাই যাব লাগিব ক'বালে মই ছুইজাৰলেণ্ড গুচি যাওঁ নেকি অকণমান ৰিলেক্স হৈ আহোঁগৈ নাই ছুইজাৰলেণ্ড নাযাওঁ মই মেঘালয় গুচি যাওঁ মেঘালয়নো কিমান যাম গৈয়ে থাকোঁচোন গোৱালৈ গুচি যাওঁ মই গোৱাত বালিত পৰি থাকিম ধুনীয়াকৈ পৰিৱেশটো কি ধুনীয়া লাগিব যাওঁ মই গোৱাহে গুচি যাওঁ হয় লগলেনো গৈ কি কৰিমগৈ মই লগৰকেইটাকে ফোন কৰোঁ লগৰ কালে ফোন কৰোঁ পৰাণ ঐ কি কৰি আছ বৈ গোৱালৈ যাওঁ বৈ কি কৰিবি ঘৰত সোমাই এইবোৰ বিয়া পাতি সংসাৰী হৈ থাকি লাভ নাই নহয় বৈ ফুৰি আহোঁগৈ অকণমান ভাবিছিলি তই কথাটো বৈ দেৰি নকৰিবি আৰু কিহৰ দেৰি কৰি থাকিবলৈ আছে বৈ ওলা ঐ শুন আকৌ এই ঘৰচীয়া বস্তুবোৰ লৈ নল'বি আকৌ পিলু পাল্লাবোৰ এই বনৰীয়া বস্তুৱে ফূৰ্তি কৰিব লাগিব এইবাৰ অকণমান বৈ ওলা আইতা গৰম বন্ধচোন দিলেই কেনিনো ফুৰিবলৈ যাম নালাগেচোন যাব ঘৰৰ বাৰীতে গোটেই আম কঁঠাল লাগি আছে তাকে খাই থাক এতিয়া খেতি পথাৰৰ দিন নালাগে ঘৰতে আমাৰ যে লগৰবোৰ চব ফুৰিবলৈ গৈছে মোৰো যাবলৈ মন গৈছে ক'ৰবাত পৰ্বত পাহাৰলৈ নালাগে পাহাৰ পৰ্বত বগাবলৈ যায় হেনো তাই আই পটককে যদি তুলনি বিয়া হৈ যাও কেনেকে পাতিম আমি পাহাৰত তোৰ বিয়া নালাগে চবেই যে আজিকালি মোক যে সেইটো কথাকে কৈ থাকে মোৰ লাজহে লাগে কিবা সেইটোনো কি লাজ কৰিবলগীয়া কথা সকলো ছোৱালীয়ে তুলনি হয় মোৰ যে অকল চিন্তাই লাগি থাকে এই গৰম দিনকেইটা তোৰ তুলনি নহলেই হয় আৰু দেই ঠাণ্ডা দিনত হলেই হয় আৰু তেতিয়াহ'লে মই ঠাণ্ডা দিনতহে বিয়া হ'ব লাগিব এই গৰম বন্ধ কেইদিন মই ফূৰ্তি কৰিম মাক সুধোংগে কেনিবা ফুৰিবলৈ নিয়ে নেকি আকৌ ইছৰাম বতাহী এইজনীও একদম মাকজনী নিচিনাই হ'ল আৰু দেই
ওলে যাওঁ তলে যাওঁ তলে যাওঁ ওলে যাওঁ ইছৰাম ঘৰত থাকিবলৈ একেবাৰে মনেই নকৰে ইমান ধুনীয়া কাপোৰবোৰ অনলাইনত বিকি আছে কিবা সামাৰ সেল দিছে হেৰি হৈছে নাই এইবোৰ মোবাইলত চাওকচোন অনলাইনৰ সেই দোকানবোৰ দেখাই থাকে নহয় সামাৰ সেল দিছে ইমান ধুনীয়া পাটৰ কাপোৰ কেইযোৰ চাওকচোন ষ্টক ক্লিয়াৰেন্স বুলি কৈছে দুযোৰমান অৰ্ডাৰ দিলো নে কি বাৰু কাৰণ ছোৱালীজনী বিয়া হলে তাইকো এযোৰ লাগিব মোকো এযোৰ লাগিব নহয় চাওকচোন চাওক হেৰি হৈছে নাই চাওক না ইমান ধুনীয়া লাগিছে এইযোৰ তাই কইনা হলে পিংক কালাৰযোৰ পিন্ধাবলৈ ভাল লাগিব আৰু মই এই য়েল্লো কালাৰযোৰকে পিন্ধিম নেকি চাওক আকৌ সামাৰ সেল বোলো দেখিছে নাই কিমান ধুনীয়া লাগিছে কি কৰি আছে অনলাইনত এইবোৰ হোটেল বুকিং চাও 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 ক'ত যায় আপুনি চাও চাও হোটেল বুক কৰিছে আপুনি গোৱালে ওলাইছে নে কি কথাটো এই দিয়াচোন দিয়া সেই লগৰকেইটা ইমান জোৰ কৰিছে মই মানে না বুলি ক'বই পৰা নাই সেইকাৰণে মই আকৌ য'ত ত'ত থাকিবগৈ নোৱাৰো নহয় বোলো মই চাই দিম বোলো হোটেল ভাল চাই হোটেল এখন সেই বুলিহে চাই আছো মই সেইবোৰ কথা নহয় নহয় আমি গমেই নাপালোচোন আমি ঘৈণীয়েকে ল'ৰা ছোৱালী গমেই নাপালো একেবাৰে গিৰিয়েক ওলালে গোৱালে যাবলৈ আমি কি নাযাম নেকি ক'তো আমিও যাম সেনেকে নহব লগৰবোৰৰ লগত কি হয় ধদুৱা কোবাই কোবাই নহব বুলিছো নহব মানে মই এতিয়া ক'ত যাম কি কৰিম সেইবোৰ তোকহে সুধি ল'ব লাগিব নে কিনো মানে কোননো মানে তই কি কোননো মানে মই আপোনাৰ ঘৈণীয়েক হয় গম পাইছে নাই গিৰিয়েকে ঘৈণীয়েকক চব কথা জনাব লাগে মইচোন আপোনাক দাঁতত ভাতটো লাগি ধৰিলেও কওঁচোন আজি সপোনত কি দেখিলো সদায় সদায় আপোনাক কওঁচোন সপোনত কি দেখিলো কি নেদেখিলো তথাপিও আপুনি এতিয়া গোৱালে যাবলৈ লৈছে মোক কথাষাৰ সোধা নাই মোকতো জনাব লাগে প্ৰথম ন যাম নে নাযাম কি সুবিধা হব কি অসুবিধা হব আৰু সদায়নো তোৰ সেই সপোন সোপাকে কিমান শুনি থাকিম আৰু মই ঘৰত থাকি থাকি তোৰনো ভাতত দাঁত কিমান লাগে সেইবোৰ আৰু হিচাপ কৰি থাকিলে হ'ব এতিয়া মই ঘৰত সোমাই কি ভাতত দাঁত কিমান লাগি ধৰে দাঁতত ভাত লাগি ধৰাৰ কথাহে কৈছো মই মোৰ যে পোকে খোৱা দাঁতটো আছে তাত ভাতবোৰ সোমাই যায় সেইটোহে কৈ থাকো মই আপোনাক নকৰিলে মই কাক কম বা এইবোৰ কথা সেইকাৰণেতো মই ওলাইছো ন তই অকমান হাঁচি থচোন দুদিনমান কথাবোৰ নহলে এটা কাম কৰিবি সেই ফেচবুকত লিখিবি তোৰ সপোনবোৰ আজিকালি দেখা নাই ফেচবুকত কিমান ক্ৰিয়েটৰ ওলাইছে তই সপোন ক্ৰিয়েটৰ হৈ যাবি ফেচবুকত হাঁচি থ সেইবোৰ নহলে মই আহি পেলাই শুনিমি নহয় সেইবোৰ নহব দেই যেতিয়া তেতিয়া ফটোৱা কথাবোৰ কৈ থাকিলে নহব নহয় ফেচবুকত মই সপোন লিখি থাকিবলৈ আছে আজি সপোনত সেইটো দেখিলো বুলি সেইবোৰ নহব মুঠতে গোৱালে ময়ো যাম আপোনাৰ লগত যাম বুলিছো যামেই গোৱালে ময়ো যাম মোক এতিয়া অনলাইনত কাপোৰ অৰ্ডাৰ দিম মই গোৱাত কি কি পিন্ধিমগে সেই বাৰু গৈ নোপোৱা জেগাডোখৰলৈ মই বাৰু তোক কেনেকে লৈ যাওঁ কিন্তু সাহসত লৈ যাওঁ প্ৰথমতে গৈ মই চাই আহোংগে জেগাবোৰ কেনেকুৱা কি কথা নোৱাৰিম নহয় ঘপককে মানুহজনী লৈ ইমান ৰিক্স লব মই চাই আহোংগে প্ৰথমতে মই ইমান হেভি বস্তু নে মোক লৈ ৰিক্স লৈ যাবলৈ দিগদাৰ পাইছে যে তো আকৌ তই হেভিয়েচোন সেইকাৰণে মই চিন্তা কৰিছো আকৌ মা এবাৰ গৰম বন্ধত কলেকো নোযোৱা নেকি যা গৰম বন্ধত বাপেৰে সেই গোৱালে ওলাইছে নহয় বাপেৰৰ ডিঙিতে ওলমি যা বাপেৰে গোৱালে যাবলৈ লৈছে লগৰবোৰৰ লগত আমাক বোলে লৈ যাওঁচোন সেইবোৰ নাই আমাৰ যে লগৰবোৰ চব ফুৰিবলৈ গৈছে কোনোবা শ্বিলঙলৈ গৈছে কোনোবা নাগালেণ্ড গৈছে আৰু অৰুণাচল প্ৰদেশলৈ গৈছে মইনো কলে যাম এতিয়া আমি গোৱালে যাম আকৌ বাপেৰে গোৱালে যাব নহয় আমিও যাম গোৱালে আমাক নিবনে নিনিয়ে ক যাম আমি দেতা ময়ো গোৱালে যাম সাগৰত মই দেখা নাই নহয় আজিলৈকে আৰু মানুহবোৰ যে ইমান ধুনীয়াকে যাম ময়ো যাম আমি যামেই মুঠতে যাম বুলিছো যামেই সদায় আপোনাক সহ্য কৰি আছো এতিয়া গোৱাত গৈ কি কৰিব জানো নহয় সদায় গধূলি ওলাই যাব দুপৰীয়া ওলাই যাব লগৰবোৰৰ লগত তলত ঘূৰি ফুৰিব আকৌ মোবাইলত সেইবোৰ কিবা কিবি খেলাবোৰ আছে নহয় সহ্য কৰি আছো বহুত কিন্তু দেই এইবাৰ গোৱালে যাম বুলিছো মুঠতে আমি যামেই ঐ ইমান চিঞৰ বাখৰ কৰি আছ যে কোন ক'ত যা দেতা গোৱালে যাবলৈ ওলাইছে আমাক নিনিয়ে বোলে মোৰ পইচা পাতি নাই তহঁতি গম পাও নাই বাৰু মই যেনে তেনে কিবা এটা মিলাইছো আকৌ তহঁতিনো কেলে ওলমিব লাগে লগতে পইচা পাতি নথকা মানুহ গোৱালে ওলাই নে নোলাই জানো নহয় আমি সদায় জানো কি গণ্ডগোল কৰি থাকে ঠিকনা নাই এতিয়া গোৱালে ওলাইছে নিশ্চয় লগত বেলেগ কোনোবা যাবই সেইকাৰণে মনে মনে থৈছিলে মোকতো কথাষাৰ কোৱাই নাছিলে মই নিজেহে গম পাইছো হয়নে নহয় কওক ঐ তই যে ল'ৰাটোক ইমান টেকটেকাই থাক ইমান টেকটেকাই নাথাকিবিছো টেকটেকাই থাকিলে আয়ুস নষ্ট হয় তই নাজানো নি আয়ুস নষ্ট হয় টেকটেকাই থাকিলে ক'তনো মই টেকটেকাই থাকো কোনে কৈছে আপোনাক টেকটেকাই থাকিলে আয়ুস নষ্ট হয় বুলি আপুনি যে মোক যিমান টেকটেকাই থাকে মোৰ কিবা আয়ুসবোৰ নষ্ট নহয়হে যেনিবা মুঠতে মেইন কথাটোৰ পৰা আঁতৰিব নালাগে দেই আমি গোৱা যামেই আমি গোৱা যামেই মানুহটো আকৌ অকলে গোৱালে যাব লগৰবোৰৰ লগত এতিয়া লগৰবোৰৰ লগত ধিটিঙালি কৰি ফুৰা বয়স নাই নহয় গধূলি কেৰম খেলিবলৈ যাব দুপৰীয়া মোবাইলত গেম খেলি থাকিব এতিয়া আকৌ চিধা ওলাইছে গোৱালে জীয়েকজনী বোলে কি খাইছে কি নাই খোৱা বোলে মই অলপ আগতে কৈছো তুলনি বিয়া হব বোলে পইচা দুটামান দিয়ক পাটৰ কাপোৰ কিনিবলৈ বুফে চিষ্টেম কৰিবলৈ তেতিয়া আকৌ জাপ মাৰি উঠিছে বুটমাহ খুৱাম বুলি কৈছে তই বিয়া হলে
মোক বিয়াত বুটমাহ খুৱাম বুলি কৈছে। বুটমাহ আজিকালি বাৰু বিয়াত বুটমাহ খুৱাই নে? বুটমাহ খোৱা তাৎপৰ্যটো কি? মই কেনেকে জানো বুটমাহ খোৱা তাৎপৰ্যটো কি? বাপেৰে বুটমাহ খুৱাম বুলি কৈছে আকৌ। বাপেৰে কি ধান্দা কৰি আছে কেনেকে জানিবি? এতিয়া গোৱালে যাবলৈ ওলাইছে। কোনো গোৱালে যাব নোৱাৰে। আমি যদি ক'তো যাবলৈ নাপাওঁ নহয়, গোৱালে যাব নোৱাৰে বুলিছো নোৱাৰে, কিন্তু কৈ দিছো যাবলৈ নাযায় কওক। যামেই যোৱাটো, কেলে নাযাম আকৌ, টিকট চিকট বুক হৈ গ'ল চব। যামেই যোৱাটো মই। তহঁতি গোৱাল যাব নালাগে, সেই টিয়ক নৈ দায়িত্বে তহঁতি গাটো ধুই আহিবি কি। আমি টিয়ক নৈ গা নুধো, আমি গোৱালে যামেই। সি ডেকা ল'ৰাটো বাৰু ওলাইছে গোৱালে যাবলৈ। তহঁতি মাইকী মানুহ দুজনী কেলে যাব লাগে গোৱালে? কেনেকে ডেকা ল'ৰা হৈ আছে? এইজনী হেন ছোৱালীৰ বাপেক হ'ল, এতিয়া কাইলৈ পৰহিলে জীয়ৰী হব। কোনটো ফালৰ পৰা ডেকা হৈ আছে? তেওঁ যদি ডেকা হৈ আছে, মই গাভৰু হৈ আছো, তেতিয়াহ'লে মইনো কেলে পিছ পৰি থাকিম আকৌ? আপোনাৰ কাৰণে এনেকুৱা হৈছে। সদায় একেবাৰে বৰ পুতেকটোক একেবাৰে হেৰি চল দি এনেকুৱা কৰিছে। কিবা এষাৰ কলে মানে আকৌ বোৱাৰীজনীকহে বেয়া, বোৱাৰীজনীয়েহে বেছি শাসন কৰে, বোৱাৰীজনীয়ে মতাটোক তলত ৰাখিবলৈ বিচাৰে, সেইবোৰ কথা কাব। নহব, গোৱালে যাব নোৱাৰে। যাবলৈ নাযায় কওক গোৱালে। যামতো আকৌ, কেলে নাযাম? টিকট বুক হৈ গ'ল, হোটেল বুক হৈ গ'ল, যামেই। তহঁতি নালাগে এখিত হুলস্থুল কৰি নাথাকিবি, যা ভিতৰত যাগে। কথা কবলৈ আহিছে গোৱালে যায় বোলে। যাবই হেনো গোৱালে। নাথাকো মই ঘৰত, নাথাকো ইয়াত, নাথাকো ঘৰত। ইমান সহ্য কৰি আছো, এদিনো নুসুধে এই মানুহটোৱে। বোলে জীয়েকজনী কোন ক্লাছ পালেগে, কি পঢ়িছে, কি পঢ়িব লাগে, স্কুলত ফিজ দিব হ'ল নাই, কিমান স্কুলৰ ফিজ, এডমিশ্যন বাঢ়িল নে কমিল নে, ঘৈণীয়েকক কি লাগে কি নালাগে একো খা খবৰ নকৰে। নিজে মুঠতে ওলাই যাওঁ তলে যাওঁ। তই যদি ঘৰ সংসাৰ দায়িত্ব লবই ন, বিয়া কেলে পাতিছিলি তই? বোপাই, তইনো এজনী কেলে আনিছিলি? ইমান চোকা মুখখন কৈছো নহয়, ইমান চোকা। হ'ব, তই এতিয়া ভালদৰে বুজাই তেল মাৰিব নালাগে, তোকো নিনো, যা ভিতৰত যা। মই আকৌ ভাবিছিলো দেই স্কাৰ্ট আকৌ পিন্ধি নাপালো নহয়, অসমৰ বাহিৰতে গৈ পিন্ধিম বুলি ভাবিছিলো। নিনিয় তেতিয়াহলে। মা, আমাৰ দেউতানো কেলে এনেকুৱা? লোকৰ যে মাক বাপেক আৰু জীয়েকবোৰ যে কবালে ফুৰিবলৈ যায়, ইমান ভাল লাগে। আমাৰ দেউতাহে এনেকুৱা, অকলে যাওঁ কৈ থাকে, আমাক যে নিনিয়ে ক'তো লগত। মোৰ যে ইমান দুখ লাগে, কিমান যে হিচাপ পত্ৰ ৰাখিম মই। ঘৰখনত মাহটোত গেলামাল কিমান লাগে, কাৰেণ্টৰ বিল কিমান আহে, পানীৰ বিল কিমান আহে, কাক কি লাগে কাক কি নালাগে, আইতাৰক দৰৱ লাগে, চেকআপত নিব লাগে, গোটেইবোৰ ময়ে ৰাখিব লাগে হিচাপ। ছোৱালীজনী বিয়া হব বোলো, পইচা পাতি সাঁচিছে নাই, পইচা পাতি দিব সেই বুলি কলো, পইচা নাই বুলি কলে, বুটমাহ খুৱাম বুলি কলে। নিজৰ জীয়েক নহয় নি? এইটো সম্পত্তি মই মা ঘৰৰ পৰা লৈ অনা নাই নহয়, মা ঘৰৰ পৰা লৈ আহিছো নি? মা ঘৰৰ পৰা নাই অনা যদিও মই যদি আজি মা ঘৰলৈ যাওঁগে নহয়, এইক চাব মোমায়েকহঁতে এই বিয়াখন ভালকেহে পাতিব, ধুমধামকে, তুলনি বিয়া হওক বৰ বিয়া হওক। নিজৰ বাপেকটো হৈ কেনেকে ইমান হেৰি হব পাৰে? চব এই আইতাকজনী গাত দুখ, আকৌ মাকজনী গাত দুখ। মূৰত হেৰি তোলাই লব, পুতেকৰ গাত দুখেই নিদিয়ে, সদায় দুখবোৰ মুখে দিব। সহ্য কৰি আছো, নাথাকো। গোৱালে যোৱা মানে এটকা দুটকা খৰচ নেকি? যেনেহলে নাই কমে 50,000 টকা আহি গোৱাত খৰচ কৰিবগে ন। টিকট বুক কৰিছে, ফ্লাইটত যাব আহিব, তাত ঘূৰিব ফুৰিব, হোটেলত থাকিব এসপ্তাহ মান, 50,000কে বেছি টকা খৰচ হব। সেইবোৰ পইচা ক'ত পাইছে তেতিয়াহ'লে? ঘৈণীয়েকজনীক পইচা টকামান দিব নাজানে? যাওঁগে যা, নাথাকো। সি যদি গোৱালে যাব পায়, মই তাইক নুসুধাকে মা ঘৰলৈ যাব পাওঁ। বল ছোৱালী বল, ইয়াত নাথাকো আমি, ইয়াত আমাৰ কোনেও খাতিৰে নকৰে। বল মোৰ মায়ের ঘৰলৈ যাওঁগে, ওলা আহ। বাটৰ পৰা আঁতৰকচোন, ঘৰলৈ যাওঁ। ঘপককে কথা নাই বতৰা নাই কেনি যায় এহেঁতি? এনেকে যাব নোৱাৰ নহয়। কোনো কলেও যাব নোৱাৰ দেই, ঘৰত সোমা চব ভালে ভালে। ভাল ডাং কাটি দেই এজনী, ঘৰত একেবাৰে থাকিবই নোৱাৰে। তইনো কেলে শিকাই দিছিলি স্কুটিখন? এতিয়া পতকে স্কুটি লৈ মাকৰ ঘৰ পায়েগে। তইও কম নহয় নহয়, স্কুটিখন শিকাই দিছেহি। এই গাঁৱত বোলো মোৰ মানুহজনী অকমান ষ্টেণ্ডাৰ্ড এটা দেখাও বোলো, স্কুটিখন শিকাই দিছিলো, তই এতিয়া সেইখনহে বকিছগে। ৰ কলেও যাব নোৱাৰ তহঁতি। কাৰোবাৰ কথা শুনি থাকিবলৈ নাই নহয়। নিজৰ মাকৰ ঘৰলৈ যাবলৈ কি মই ইয়াৰ আবেদন নিবেদন কৰিব লাগিব নি এসপ্তাহৰ আগত ঘৰলৈ যাওঁ বুলি? মোৰ কথাহে, ঘৰলৈ যাওঁ নাযাওঁ যি কৰোঁ। ইয়াত যদি মতাই যদি মোক নজনোৱাকে যদি গোৱালৈ যাব পাৰে, মই কি যাব নোৱাৰিম নি? নাহো উভতি, আমি ঘৰলৈ যাওঁগে। একেবাৰে ওলাইছো। ছোৱালী তাতে পঢ়িব, তাতে ডাঙৰ হ'ব। উঠ ছোৱালী উঠ। ভালে ভালে ৰলি নে তই? কলে যাওঁ ভালে ৰ তই। ইমান দম দিলে নহ'ব নহয়। মোৰ কথাহে, আপুনি যাওক, ধুনীয়াকে গোৱাত ফুৰি আহক, এনজয় কৰি আহক।
আৰু মা আপুনি এইবোৰ কথাত মাত নেমাতিব আকৌ দেই মই কৈ দিছোঁ কিন্তু আমি কাৰোবাৰ কথা শুনি পেলাই যাবলৈ নাই নহয় চিন্তা এটাহে কৰিছোঁ গম পাইছনে ঐ ঘপককৈ খঙত গুচি আহিলোঁ হয় মোমায়েহঁতৰ আগত কি বুলি ক'ম বাৰু তেহেঁতিতো ভাবিব ন আনকালে বুলিব এইচোন অকলে নাহেই যেতিয়াই আহে বুলিব গিৰিয়েকটোৰ লগতে আহে আজি আকৌ বুলিব কেলৈ আহিলে কি হ'ব বাৰু তুমিহে জানা আকৌ তুমি মোক লৈ আহিছা কাৰণে মই আহিছোঁ মোক যদি সোধে মই সঁচা কথাটোৱে কৈ দিম দেউতা গোৱালৈ যোৱাৰ কাৰণে আমি গুচি আহিলোঁ আমাক নিনিয়ে কাৰণে সেই সঁচা কথাটো কৈ দিলে মানে তেহেঁতি কি ভাবিব বাৰু এহেঁতি বুলিব এতিয়াও বুলিব গিৰিয়েক ঘৈণীয়েকে কাজিয়া কৰিয়ে থাকে বুলিব ছোৱালীজনী ডাঙৰে হ'ল ল'ৰা ছোৱালী আগতো বুলিব এহেঁতি কাজিয়া কৰে সেই বুলি ক'ব আৰু মুখে গালি পাৰিব আৰু থৈ যাবহি দৰকাৰ হ'লে ৰাতিলৈ তোকে মোকে গম পাইছ নাই সেইবোৰ ক'ব নোৱাৰি মিছা কথা ক'ব লাগিব কি বুলি ক'ম বাৰু ফুৰিবলৈ আহিছোঁ বুলি ক'ম নেকি সেই বুলি ক'লে ধৰাহে পৰি যাম কি বুলি ক'ম এই মন গ'ল এনেই গুচি আহিলোঁ বুলি ক'ম ন মাকৰ ঘৰলৈ মন গ'লেই গুচি আহিব পাৰি সেই বুলি ক'লে কেনেকুৱা হ'ব বাৰু জানো তুমিহে জানা দেই যি ভাল দেখা তাকে কৰা ইছৰাম মই বাৰু কেলৈ খঙত গুচি আহিলোঁ মানুহটোক মই এবাৰ বুজাই চাব লাগিছিলে ন সেইটোক বুজাই চালেও কাম নাই অতদিনে বুজাই মোৰ মুখখনহে চোকা হৈছেগৈ একো এটা কথাই নামানে গোৱালে আৰু সেই বুলি গুচি যাবলৈ দিব পাৰি নেকি বাৰু একেলগে হোৱা হ'লে কথাটো বেলেগ আছিলে অ' মা যোৱা যদি ব'লা দেই এনেকৈ ৰাস্তাটো ৰখি পেলাই নিজৰ লগত কথা পাতি থাকিবলৈ বৰ বেয়া লাগে ব'লা সোনকালে যাওঁ তাকেহে যাওঁ পায় মানুহে দেখিলে মানে কি হ'ল বুলি ভাবিব লাজহে লাগিব ওলাই অহা হেলমেটটো পিন্ধি আহিব নহয় খঙৰ ভমকত ব'ল যাওঁ ব'ল ইমান গৰমখনত পুৱাই মানুহ মোমায়েৰ ঘৰলৈ আৰু বেছি দূৰ নাই 2 কিলোমিটাৰমানহে আছে মোৰ কিবা যাবলৈ মন যোৱা নাই দেই খুৰীহেঁতে ওচৰৰ বৰমাহেঁতে চবেই আচৰিত হৈ চাব আনকালে মই এনেকৈ গৈ পোৱা নাই নহয় ঘৰলৈ ঘূৰি যাওঁ দেই যি হয় হ'ব বাপেৰৰ লগত লাগিলে কাজিয়াকে কৰিম মই মাহঁতৰ আগত বৰমাহঁতৰ আগত খুৰীহঁতৰ আগত এইবোৰ কথা ক'ব নোৱাৰোঁ কি কৰ তই জানো তুমিহে জানা দেই ইমান যদি লাজ ৰাখিছে ব'লা ঘৰলৈকে যাওঁগৈ ঘূৰাই লৈছোঁ দেই ঘৰলৈহে যাওঁ দিয়া কি হ'ল মায়েকৰ ঘৰলৈ গৈছিলে নহয় ঘূৰিহে আহিলে দেখোন উঠমুঠ চেলেকি মহতিয়াহে গৈছে মোক একেবাৰে তাই ফাইদাংটো কি চাবা একেবাৰে আইঅ একেবাৰে ওলাই গৈছে হেনো মমায়েকৰ ঘৰত হেনো বোলে একেবাৰে তুলনি বিয়া বৰ বিয়া পাতে এতিয়া দেখোন ঘূৰি আহিলে বৰ ভাল পালো এতিয়া মাহে কিবা ঘূৰি আহিলে তোমালে মনত পৰিলে আকৌ লাজ ৰাখিলে যাবলৈ সেইকাৰণে ঘূৰি আহিলে থাক কেনেকুৱা ফূৰ্তি পাইছে একেবাৰে ক'বই পৰা নাই মই এতিয়া যাওঁ বুলিলে ঘৰলৈ গৈ যাব পাৰোঁ যাব নোৱাৰা নহয় গম পাইছে কিন্তু মাহঁতে যে হাঁহিব আকৌ মোক নাহাঁহে নহয় আপোনাকহে হাঁহিব আপোনাৰ মাককেহে হাঁহিব গোটেই ঘৰখনক হাঁহিব ছোৱালীজনী আনি বুলিব এতিয়াও সেই সুখত ৰাখিবই পৰা নাই যদি মই কৈ দিওঁ গোৱা যাবলৈ উৎপাত হৈছে বুলি তেতিয়া গোটেই মানুহখিনিয়ে বেয়া পাব মিতিৰ কুটুমৰ চৰিত্ৰ বেয়া বুলি ক'ব ঘৈণীয়েকক এৰি থৈ গোৱালৈ কোনবোৰ মতা যায় কি কৰিবলৈ যায় চব জানে ঘৰলৈকে আহ তোৰ উৎপাতত মানে মোক গোৱা যোৱাও নহ'ল আৰু কেঞ্চেল কৰি দিলো ওলাবি গোটেইকেইটা সেই টিয়ক নৈতে জুবু এটা মাৰি আহিমগে আৰু পলহ এটাও জুলুকি এটাও লৈ ল'বি মাছ চাছ পাওনি চাম গৰম বন্ধ তাতে ফূৰ্তি কৰিম আৰু মোৰ আকৌ মনটো বৰ বেয়া লাগিছিল গম পাইছনে একেবাৰে গুচিয়ে গ'লগে নেকি বুলিয়ে ভাবিছিলো ঘূৰি যে আহিলে মনটো ভালেই লাগিছে দেই কি দেউতা তুমি সঁচাকৈ গোৱালৈ নোযোৱা নেকি নোযোৱা যদি আমি একেলগতে বেলেগ এঠাইলৈ যাম দেই দেখিছ মোৰ ভাগৰ মেজিকটোৱে কাম দিলে হ'ব ৰ'ব এতিয়া চাহ বনাওঁগে যাওক মায়ে চাহ বনাওঁগে মই স্কুটিখন থৈ গৈছোঁ